Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো। হয় বহু প্ৰত্যাশিত LPUP 4500 পদৰ যিখিনি বিজ্ঞাপন মুকলি হৈছিল 2025 বৰ্ষৰ আৰম্ভণিতে তাৰমানে প্ৰায় এবছৰ হৈ গৈছে ইতিমধ্যে গতিকে সেই যেটো এডভাৰটাইজমেন্ট হেতু যেটো বিজ্ঞাপন সেই বিজ্ঞাপনটো এগেইনষ্টত বহুতে কোৱেশ্চনছ কৰি আছিল যে মনতো এটো উদয় হৈছিল যে কোৱেশ্চন কাৰণ চৰকাৰে নিজে কৈছিল যে ইলেকচনৰ আগতে তেওঁলোকে এই সকলোবিলাক পদৰ appointment distributions to তেওঁলোকে কৰিব কিন্তু বৰ্তমান সময়লৈকে জেনাৰেল ক্যান্ডিডেট সকলৰ কাৰণে কোনো ধৰণৰ ডকুমেন্ট ভেৰিফিকেশনৰ নোটিছ তেওঁলোকে অফিচিয়েল নোটিছ পাবলিশ কৰা নাই কিন্তু তেওঁলোকে মৌখিকভাৱে ডেফিনেটলি কৈ থৈছে যে মাঘ বিহুৰ পাছত হ'ব কিন্তু মাঘ বিহু আজি এসপ্তাহ গুচি গ'ল তো আজিলৈকে তেওঁলোকে কোনো ধৰণৰ অফিচিয়েলি এডভাৰটাইজমেন্টছ দিয়াত ব্যৰ্থ হৈছে কিন্তু তথাপিও আমি এটো আমি গভৰ্ণমেণ্টক সাপোৰ্ট কৰিব লাগিব যে গভৰ্ণমেণ্টে ইমান এটা ডাঙৰ ৰিক্ৰুটমেন্ট ড্ৰাইভ চলাই আছে নহয় জানো প্ৰায় 1.5 লাখতকৈও অধিক ক্যান্ডিডেটক বৰ্তমান তেওঁলোকে এপইন্ট কৰিছে এটা তেওঁলোকৰ 5 বছৰীয়া কাৰ্যকালত হয়নে গতিকে এটো বহুত ডাঙৰ কথা আৰু 5500 পদৰ ইতিমধ্যে যদিও তেওঁলোকে সময় লৈছিল 2 বছৰ সামথিং তথাপিও 5500 পদৰ নৱেম্বৰ ডিসেম্বৰত এপইন্ট কৰাৰ পাছত পুনৰ 4500 পদৰ কাৰণে ফেব্ৰুৱাৰী মাহত এপইন্ট কৰাটো জানুৱাৰী মাহত প্ৰসেসটো চলাই নিয়াটো ডেফিনেটলি সহজ কাম নহয় এখন চৰকাৰৰ কাৰণে তথাপিও তেওঁলোকে কথা দিছিল যেহেতু তথাপি গতিকে সকলোৰে মাজত এটো এটা কোৱেশ্চনছ থাকি যাব যে যেটো ইলেকচনৰ আগত বৰ্তমান যেহেতু ইলেকচন আহি আছে অসম গভৰ্ণমেণ্টৰ ইলেকচনৰ আগত পুনৰ তেওঁলোকে 4500 পদৰ কাৰণে যেটো এপইন্টমেন্ট ডিস্ট্ৰিবিউশন সেৰিমনি তেওঁলোকে পাতিব পাৰিবনে কিন্তু তাৰ বাবে তেওঁলোকে যেহেতু PWD ক্যান্ডিডেটে হওক বা স্পৰ্টছ ক্যান্ডিডেট বিলাকই হওক তো তেওঁলোকৰ ইতিমধ্যে তেওঁলোকে যেটো ডকুমেন্ট ভেৰিফিকেশন কৰি গৈছে নহয় জানো 4500 পদৰ কাৰণে আৰু আজি এটা খুব ভাল খবৰ আহিছে যে আমাৰ যিগৰাকী এডুকেশ্যন মিনিষ্টাৰ শিক্ষা মন্ত্ৰী ৰনোজ পেকৰ ডাঙৰীয়া তো তেওঁলোকে তেওঁ নিজৰ পেজতে এটা কথা উল্লেখ কৰিছে যে স্পষ্টকৈ তেওঁ কি কথাটো উল্লেখ কৰিছে আপোনালোকে মন কৰক ইয়াতে তেওঁ কৈছে I am pleased to inform all the aspirants of 4500 LP and UP recruitment that verification list will be published 26 January তাৰমানে ৰিপাব্লিক ডে দিনাখনে তেওঁলোকে ভেৰিফিকেশন লিষ্টখিনি পাবলিশ কৰিব কাৰণে কোনে ভেৰিফিকেশন কৰিবলৈ যাব পাৰিব আৰু খুব সম্ভৱ মই এনেকুৱা লাগিছে যেন এবাৰ এখনেই ভেৰিফিকেশন লিষ্ট আহিব গতিকে সেইখন ভেৰিফিকেশন লিষ্টৰ মতে আপোনালোকক হয়তো এসপ্তাহ বা 10 দিন সময় দিয়া হ'ব আৰু খুব বেছি লৰাছলি তাতে ৰখা নহব গতিকে তাতে গৈ পানি আপোনালোকে ভেৰিফিকেশনটো কৰিব লাগিব 28 জানুৱাৰীৰ পৰা আপোনালোকৰ ভেৰিফিকেশনটো ষ্টাৰ্ট হ'ব এটো এটা অফিচিয়েল এটা আপডেট হয় কাৰণ তেওঁ নিজৰ ফেসবুক পেজত নিজে আপলোড কৰিছে গতিকে এটো কোনো ফেক ডাটা নহয় গতিকে 4500 LPUP যিসকল প্ৰাৰ্থী আছে তো তেওঁলোকৰ কাৰণে খুবেই ভাল খবৰ কাৰণ ইয়াত খুব স্পষ্টভাৱে লিখিছে যে 26 জানুৱাৰী তাৰিখে আপোনালোকৰ ভেৰিফিকেশনৰ লিষ্ট আউট হ'ব গতিকে অপেক্ষাৰ অন্ত পৰিলে বুলি ক'ব পাৰি কাৰণ আজি 24 তাৰিখ অহা সোমবাৰে আপোনালোকৰ ভেৰিফিকেশনৰ লিষ্ট মুকলি হ'ব আৰু বুধবাৰৰ দিনাখন 28 জানুৱাৰী তাৰিখে আপোনালোকৰ 2026 চনৰ আপোনালোকে ভেৰিফিকেশনত যাব লাগিব ফিজিক্যাল ভেৰিফিকেশনৰ কি ডকুমেন্টছ লাগে কি কথা হেকিনটো আপোনালোকে জানে যদি নাজানে কমেন্ট কৰিব আমি তলত কমেন্ট চাই পানি আপোনালোকৰ কাৰণে এটা ভিডিও দি দিম 28 জানুৱাৰীৰ আগতে আৰু বি প্ৰিপেয়াৰ্ড উইথ ইউৰ ডকুমেন্টছ আপোনালোকৰ ডকুমেন্টছখিনি প্ৰিপেয়াৰ কৰি ৰাখক কোনমান যদি ফাইনান্সিয়ালি ষ্টেবল নহয় তো তেতিয়া হলে জুগাৰ কৰি ৰাখক কাৰণ যাবলগীয়া হ'ব পাৰে যিকোনো মুহূৰ্তত নহয় জানো 28 জানুৱাৰী বুলি কৈ দিয়াৰ লগে লগে 28 জানুৱাৰীত আপোনাৰ নাথাকিবও পাৰে তথাপিও 28 জানুৱাৰী ডেটটো যেহেতু দিছে নিজক প্ৰিপেয়াৰ কৰিব বুলি মই আশা কৰিছো তো ভিডিওটো এটোই আছিল সৰু এটা ইনফৰমেটিভ ভিডিও আছিল মই ভাবো ভিডিওটো হেল্পফুল হৈছে ইয়াৰ লগতে বহুতে কাট অফ মাৰ্কৰ ওপৰত কৈ থাকে মই কাট অফ মাৰ্কৰ এটা একচুয়ালি আপোনালোকৰ কাৰণে এটা সমীক্ষা চলাইছিল আৰু সেই সমীক্ষাটোত মই অফিচিয়েল ডাটাত দি দিম আপোনালোকৰ মেৰিট লিষ্ট মোৰ আগতে কিন্তু যেটো সমীক্ষা সেই সমীক্ষাটোৰ মতে খুব সম্ভৱ আপোনালোকৰ OBC ক্যান্ডিডেটৰ 58 ৰ পৰা আপোনালোকৰ কাট অফ আহি যাব আৰু জেনাৰেল ক্যান্ডিডেটৰ 60 ওপৰত আপোনালোকৰ কাট অফ আহি যাব গতিকে 60 ওপৰত যদি জেনাৰেল ক্যান্ডিডেটৰ নাম্বাৰ আছে যিকোনো ডিস্ট্ৰিক্টৰ পৰা এনিৱেৰ অফ আসাম তেতিয়া হলে আপুনি সিলেকশনটো পাব আৰু OBC ক্ষেত্ৰত 58 টো মই কাট অফ ৰাখিছো আৰু বাকি আৰু SC ST 55 56
54 এনেকুৱা ধৰণৰ মাৰ্কছ যদি আছে আপোনালোকৰ ডেফিনেটলি আপোনালোকে সিলেকশনটো পাব ঠিক আছে তো ভিডিওটো সৰু এটা ইনফৰমেটিভ ভিডিও আছিলে মই ভাবো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু ভিডিওটো হেল্পফুল হৈছে বুলি ভাবিছে যদি ডেফিনেটলি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিওসমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে ঠিক আছে